ভোটদানৰ বাবে অনুপ্ৰাণিত কৰি গণতান্ত্ৰিক প্ৰমূল্যবোধক শক্তিশালী কৰি আমি প্ৰথমতে জিলা কাৰ্যালয়ত আমি আজি কলা দিৱস 25 জুনটো ইন্দিৰা গান্ধীয়ে যি আমাৰ দেশৰ ওপৰত কোলা এটা আইন জাপি দিছিল, ইমাৰ্জেঞ্চি জাপি দিছিল, সেই কলা দিৱস তাৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰি আমি কলা দিৱস উদযাপন কৰিছোঁ। তাত বহু সংখ্যক ৰাইজ ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা হৈ বহু ৰাইজ আহি জিলাত উপস্থিত হৈছিল। তাৰ পিছত আমি আপোনালোকে গম পায় যে বক্কো মণ্ডলত আমাৰ মণ্ডল কাৰ্যনিৰ্বাহক সভাত আমি উপস্থিত আছিলোঁ আৰু ৰাইজৰ যিটো সঁহাৰি আমি তাতে গম পাইছোঁ যে ৰাইজে বিচাৰে বক্কো সমষ্টিটো ST হিচাপে নিৰূপণ হোৱাৰ পিছত আমাৰ এজন কাৰ্যকৰ্তাক ইয়াৰ পৰা প্ৰাৰ্থিত্ব দিয়াটো বিচাৰে। আমি ৰাজ্যিক নেতৃত্বক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাম আৰু আগন্তুক 2026 চনত বক্কো 6 গাঁও সমষ্টিৰ পৰা কংগ্ৰেছক নিৰ্মূল কৰি ইয়াতে ভাৰতীয় জনতা পাৰ্টি দলৰ পদুম ফুল ফুলিব আৰু আমাৰ এজন ST সম্প্ৰদায়ৰ আমাৰ কাৰ্যকৰ্তা ইয়াৰ পৰা বিপুল সংখ্যক ভোটেৰে নিৰ্বাচিত হ'ব বুলি আমাৰ বিশ্বাস আছে। ভাৰতৰ সংবিধানে দিয়া ভোটাধিকাৰ নিজে সাব্যস্ত কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ভোটদানৰ বাবে অনুপ্ৰাণিত কৰি গণতান্ত্ৰিক প্ৰমূল্যবোধক শক্তিশালী কৰি আমি প্ৰথমতে জিলা কাৰ্যালয়ত আমি আজি কলা দিৱস 25 জুনটো ইন্দিৰা গান্ধীয়ে যি আমাৰ দেশৰ ওপৰত কোলা এটা আইন জাপি দিছিল, ইমাৰ্জেঞ্চি জাপি দিছিল, সেই কলা দিৱস তাৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰি আমি কলা দিৱস উদযাপন কৰিছোঁ। তাত বহু সংখ্যক ৰাইজ ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা হৈ বহু ৰাইজ আহি জিলাত উপস্থিত হৈছিল। তাৰ পিছত আমি আপোনালোকে গম পায় যে বক্কো মণ্ডলত আমাৰ মণ্ডল কাৰ্যনিৰ্বাহক সভাত আমি উপস্থিত আছিলোঁ আৰু ৰাইজৰ যিটো সঁহাৰি আমি তাতে গম পাইছোঁ যে ৰাইজে বিচাৰে বক্কো সমষ্টিটো ST হিচাপে নিৰূপণ হোৱাৰ পিছত আমাৰ এজন কাৰ্যকৰ্তাক ইয়াৰ পৰা প্ৰাৰ্থিত্ব দিয়াটো বিচাৰে। আমি ৰাজ্যিক নেতৃত্বক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাম আৰু আগন্তুক 2026 চনত বক্কো 6 গাঁও সমষ্টিৰ পৰা কংগ্ৰেছক নিৰ্মূল কৰি ইয়াতে ভাৰতীয় জনতা পাৰ্টি দলৰ পদুম ফুল ফুলিব আৰু আমাৰ এজন ST সম্প্ৰদায়ৰ আমাৰ কাৰ্যকৰ্তা ইয়াৰ পৰা বিপুল সংখ্যক ভোটেৰে নিৰ্বাচিত হ'ব বুলি আমাৰ বিশ্বাস আছে।